ডিয়াৰ ষ্টুডেণ্ট, এটা নতুন ভিডিঅ'ৰ জৰিয়তে তোমালোক সকলোকে মোৰ চেনেললৈ ৱেলকাম জনাই। এই ভিডিঅ'টোত মই ক্লাছ 9ৰ সদ্য অনুষ্ঠিত হোৱা ছেকেণ্ড ইউনিট টেষ্টৰ এখন জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰ তোমালোকলৈ আগবঢ়াইছোঁ। তো যিবিলাক স্কুলত এতিয়াও ছায়েন্সৰ এক্সাম হোৱা নাই তেওঁলোকে পেপাৰখন প্ৰেক্টিছ কৰিব পাৰিবা। ইয়াৰ পৰা MCQ কমন অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। 20টা MCQ দিছে, খুব সুন্দৰ প্ৰশ্ন। আৰু তোমালোকেও পাৰিলে এনেধৰণে কুৱেশ্যন পেপাৰ চেণ্ড কৰিবা মোৰ হোৱাটছআপ নাম্বাৰত। আৰু লগতে যদি চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি ৰাখিবা। এনেধৰণৰ বহুত ভিডিঅ' মই তোমালোকলৈ আগবঢ়াই থাকিম। তো এনিৱে আমি এতিয়া কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। তো কুৱেশ্যন নম্বৰ 1ত দিছে 1ৰ পৰা 20 নং প্ৰশ্নলৈ শুদ্ধ উত্তৰটো বাছি লোৱা। প্ৰতিটো প্ৰশ্নৰ বাবে 1 নম্বৰ। আমাক 20টা MCQ দিছে, তাৰ প্ৰত্যেকৰে 4টাকৈ বিকল্প উত্তৰ দিয়া আছে। আমি তাৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। তো 1 নম্বৰটো দিছে তলৰ কোনজন দাৰ্শনিকে প্ৰথম এটম নামটো দিছিল? অপশ্যন এ ডেমক্ৰিটাছে, বি কনাডে, চি কাটায়ামে, ডি লেভয়ছেয়াৰে। তো ইয়াত আমাক যি ABCD 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ডেমক্ৰিটাছে। তেখেতে পোনপ্ৰথমবাৰৰ বাবে পদাৰ্থৰ অবিভাজ্য কণাবোৰক এটম নামেৰে নামাকৰণ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 2টোত দিছে তলত ব্ৰমিন, ক্লৰিন, লেড, চিলভাৰ মৌলকেইটাৰ চিহ্নসমূহ এটা ক্ৰমত দিয়া আছে। শুদ্ধ ক্ৰমটো হ'ব, এই মৌল 4টাক যদি সিহঁতৰ পাৰমাণৱিক ভৰৰ ভিত্তিত আমি শুদ্ধ ক্ৰমত সজাবলৈ যাওঁ তেতিয়াহ'লে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি BR, PB, CL, AG। ইয়াত AGটো ডাবল হৈ গ'ল, প্ৰথম যিটো AG তাৰ জেগাত BR হ'ব, তাত ব্ৰমিন হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 3 তলৰ ডি পাৰমাণৱিক অণুটো বাছি লোৱা। অপশ্যন এ N2, অপশ্যন বি HC, অপশ্যন বি P4, অপশ্যন ডি AR। ইয়াত ডি পাৰমাণৱিক বুলি ক'লে আমি জানো যে কোনো এটা মৌলৰ এটা অণু দুটা পৰমাণুৰে গঠিত হ'লে তাক ডি পাৰমাণৱিক অণু বুলি কোৱা হয়। তো ইয়াত যিকেইটা অপশ্যন দি দিছে তাৰ ভিতৰত আমি দেখা পাইছোঁ যে অপশ্যন এ যিটো N2 নাইট্ৰজেনটো, ইয়াত দুটা পৰমাণু আছে, গতিকে ডি পাৰমাণৱিক অণুটো হ'ব অপশ্যন এ N2। নেক্সট কুৱেশ্যন নম্বৰ 4 তলৰ কোনটো এমনিয়াম ছালফেটৰ শুদ্ধ আণৱিক সংকেত? ইয়াত আমাক যি ABCD 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি NH4x2 নেক্সট কুৱেশ্যন নম্বৰ 5 এক মৌলত থকা কণিকা, অণু, পৰমাণুৰ কণিকাৰ সংখ্যা কিমান? ইয়াত আমাক এভ'গাড্ৰৰ যিটো নাম্বাৰ সেইটো কথা আমি ক'ব লাগিব যে প্ৰতিটো মৌলৰ এক মৌলত থকা পৰমাণুৰ সংখ্যা ছেইম হয়, যিটো এভ'গাড্ৰৰ সংখ্যা বুলি কোৱা হয়। তো ইয়াত আমাক যি ABCD 4টা অপশ্যন দি দিছে, শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 6.022 × 1023টা। নেক্সট কুৱেশ্যন নম্বৰ 6 মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক জিৰ শুদ্ধ মান তলৰ কোনটো? ইয়াতো আমাক যি ABCD 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 6.7 × 10⁻11। আৰু তোমালোকৰ পৰীক্ষাত যদি শ্বৰ্ট কুৱেশ্যন আহে যে জিৰ যিটো গৃহীত মানটো হ'ব তেতিয়া 6.673 × 10⁻11 nm² kg-2 গোটেইখিনি আমি তেতিয়া লিখিব লাগিব। নেক্সট কুৱেশ্যন নম্বৰ 7 ওজনৰ SI এককটো হৈছে অপশ্যন এ কিলোগ্ৰাম, বি নিউটন, চি গ্ৰাম, ডি কুইণ্টল। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নিউটন। নিউটন হৈছে ওজনৰ SI একক। নেক্সট কুৱেশ্যন নম্বৰ 8 তৰল পদাৰ্থই কোনো বস্তুৰ ওপৰত ঊৰ্ধ্বমুখী দিশত প্ৰয়োগ কৰা বলক বোলা হয়? অপশ্যন এ ঘৰ্ষণ, বি প্লাবিতা, চি মহাকৰ্ষণ, ডি মাধ্যাকৰ্ষণ। তো এই কুৱেশ্যনটোৰ যি অপশ্যন 4টা দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি প্লাবিতা। গতিকে তোমালোকৰ পৰীক্ষাত যদি আহে প্লাবিতা কাক বোলে তেতিয়া এই ওপৰৰ যিটো দিছে কুৱেশ্যনটো লিখি দিলেই হ'ল, তাতে তোমালোকে 1 মাৰ্ক পাবা। কুৱেশ্যন নম্বৰ 9 চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন ভূপৃষ্ঠৰ কিমান অংশ? অপশ্যন এ 1/16 অংশ, অপশ্যন বি 1/6 অংশ, অপশ্যন চি 1/10 অংশ, অপশ্যন ডি 2/6 অংশ। আমি জানো যে চন্দ্ৰই বস্তুৰ ওপৰত প্ৰয়োগ কৰা আকৰ্ষণী বল পৃথিৱীৰ আকৰ্ষণী বলতকৈ 1/6 অংশ কম। গতিকে ইয়াত যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব 1/6 অংশ, অপশ্যন বি। নেক্সট কুৱেশ্যন নম্বৰ 10 চাপৰ SI একক তলৰ কোনটো? অপশ্যন এ নিউটন, বি পাস্কেল, চি কিলোগ্ৰাম, ডি মিটাৰ। এইটো তোমালোকে জানা একেবাৰে ইজি হয়, চাপৰ SI একক হৈছে পাস্কেল। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি পাস্কেল। নেক্সট কুৱেশ্যন নম্বৰ 11 পৃথিৱীৰ উপৰিভাগত থকা পানীভাগৰ শতকৰা পৰিমাণ হ'ল অপশ্যন এ 80%, বি 70%, চি 75% আৰু অপশ্যন ডি 50%। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি 75%। নেক্সট কুৱেশ্যন নম্বৰ 12 চন্দ্ৰপৃষ্ঠৰ উষ্ণতাৰ পৰিসৰ হৈছে? ইয়াত আমাক 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 190 ডিগ্ৰী চেলচিয়াছৰ পৰা 110 ডিগ্ৰী চেলচিয়াছ। নেক্সট কুৱেশ্যন নম্বৰ 13 তলৰ কোনটো গেছক সেউজগৃহ গেছ বোলা হয়? অপশ্যন এ অক্সিজেন, বি নাইট্ৰজেন,
চি কাৰ্বন ডাই অক্সাইড, ডি ওজন। আমি জানো যে কাৰ্বন ডাই অক্সাইড হৈছে এটা সেউজগৃহ গেছ, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কাৰ্বন ডাই অক্সাইড। নেক্সট কুৱেশ্যন নম্বৰ 14, জীৱমণ্ডলৰ তলৰ কোনটো অজৈৱিক উপাদান নহয়? অপশ্যন এ বায়ু, বি গছ, চি পানী, ডি মাটি। ইয়াত আমাক অজৈৱিক উপাদান নহয় সেইটো সুধিছে কোনটো, তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি গছ। নেক্সট কুৱেশ্যন নম্বৰ 15, বায়ুমণ্ডলত নাইট্ৰজেন গেছৰ শতকৰা পৰিমাণ হৈছে অপশ্যন এ 70%, বি 78%, চি 80%, ডি 50%। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 78%। কুৱেশ্যন নম্বৰ 16, তলৰ কোনটো প্ৰক্ৰিয়া শস্য উৎপাদনৰ উৎকৰ্ষ সাধনৰ লগত জড়িত নহয়? তো ইয়াত আমাক যি এ বি চি ডি 4টা অপশ্যন দি দিছে, তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি শস্যবোৰ ভালকৈ সংৰক্ষণ নকৰা। এইটো শস্য উৎপাদনৰ উৎকৰ্ষ সাধনৰ লগত জড়িত নহয়। নেক্সট কুৱেশ্যন নম্বৰ 17, তলৰ কোনটো উদ্ভিদৰ মুখ্য অনুপোষক নহয়? অপশ্যন এ পটেছিয়াম, বি ফছফৰাছ, চি আইৰণ, ডি নাইট্ৰজেন। তোমালোকৰ পাঠ্যপুথিত এনেদৰে উদ্ভিদৰ মুখ্য অনুপোষক আৰু ক্ষুদ্ৰ মাতৃক অনুপোষকসকলৰ এখন তালিকা দি দিছে, এখন ভালকৈ চাবা, ইয়াৰ পৰা বহুখিনি কুৱেশ্যন অহাৰ সম্ভাৱনা আছে। লাগিলে তোমালোকৰ যিটো এনুৱেল এক্সাম তাতো আহিব পাৰে। তো ইয়াত আমাক যি অপশ্যনকেইটা দি দিছিলে, আইৰণটো মুখ্য অনুপোষকৰ তালিকাত নাই, গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি আইৰণ। নেক্সট কুৱেশ্যন নম্বৰ 18, অপ্ৰটিন নিয়ন্ত্ৰণ কৰিবলৈ তলৰ কোনটো ব্যৱহাৰ কৰা হয়? অপ্ৰটিন হৈছে শস্যৰ মাজত গজি উঠা কিছুমান অলাগতিয়াল বন, আৰু ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ বননাশক প্ৰয়োগ কৰা হয়, গতিকে ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বননাশক। নেক্সট কুৱেশ্যন নম্বৰ 19, সেউচাৰ হিচাপে পথাৰত তলৰ কোনটো উদ্ভিদৰ খেতি কৰা হয়? অপশ্যন এ চানহেম্প, বি ধান, চি সৰিয়হ, ডি ঘেঁহু। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে, তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ চানহেম্প। এনেধৰণৰ উদ্ভিদে সেউচাৰ হিচাপে মাটিত নাইট্ৰজেন আৰু ফছফৰাছৰ পৰিমাণ বৃদ্ধিত সহায় কৰে। নেক্সট কুৱেশ্যন নম্বৰ 20, বছ বুবেলিছ তলৰ কোনটো প্ৰাণীৰ বৈজ্ঞানিক নাম? আমাক অপশ্যন এ দিছে মানুহ, বি গৰু, চি মহ, ডি কুকুৰ। চ' ইয়াত আমাক যি 4বিধ প্ৰাণীৰ নাম উল্লেখ কৰিছে, তাৰ ভিতৰত মহৰ বৈজ্ঞানিক নাম হৈছে বছ বুবেলিছ, গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মহ। ষ্টুডেণ্ট, ইমানতে গ্ৰুপ এ আদায় হৈছে, অৰ্থাৎ MCQ 20টা আদায় হৈছে। ইয়াৰ পিছত গ্ৰুপ বিৰ কুৱেশ্যনখিনি আমি ডিছকাছ কৰিম। তো ইয়াৰে প্ৰথমটোত দিছে 21ত ৰাসায়নিক সংযোগৰ বিধি দুটা লিখা। ইয়াৰ এনচাৰটো হ'ব ৰাসায়নিক সংযোগৰ বিধি দুটা হৈছে 1 নম্বৰ ভৰৰ নিত্যতা বিধি আৰু 2 নম্বৰটো হ'ব স্থিৰানুপাত বিধি। নেক্সট কুৱেশ্যন নম্বৰ 22ত আমাক 3টা যৌগ দিছে, যিবিলাকৰ আমি ৰাসায়নিক সংকেত লিখিব লাগে। আমাক যৌগকেইটা দিছে এলুমিনিয়াম ক্লৰাইড, এমনিয়াম ছালফেট, পটেছিয়াম নাইট্ৰেট। তোমালোকে দেখা পাইছা ইয়াত এমনিয়াম ক্লৰাইডৰ সংকেত হৈছে AlCl3, এমনিয়াম ছালফেটৰ হৈছে NH4-SO4, আগতে এইটো MCQটো আছিলে, আৰু পটেছিয়াম নাইট্ৰেটৰ হ'ব KNO3। নেক্সট কুৱেশ্যন নম্বৰ 23টোত দিছে 0.5 মল N পৰমাণুৰ ভৰ কিমান? ইয়াত আমাক N টো দিয়া নাই, কিন্তু N বুলিহে দিছে, তো আমি চাব লাগিব, অৰ্থাৎ নাইট্ৰজেনৰ কথা কৈ আছে ইয়াত। ইয়াক আমি এনেধৰণে সমাধান কৰিব পাৰোঁ যে 1 মল N পৰমাণুৰ ভৰ 14 গ্ৰাম, এটাকে 0.5 মল N পৰমাণুৰ ভৰ সমান 14 × 0.5 গ্ৰাম = 7 গ্ৰাম। কুৱেশ্যন নম্বৰ 24, মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো লিখা, ইয়াৰ গাণিতিক প্ৰকাশ ৰাশিটো লিখা। তো ইয়াৰ এনচাৰটো এনেধৰণে হ'ব, মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো হৈছে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে আন প্ৰতিটো বস্তুকে আকৰ্ষণ কৰে। এই আকৰ্ষণী বল বস্তু দুটাৰ ভৰৰ গুণফলৰ সমানুপাতিক আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক। আমাক 2 মাৰ্ক দিছে, ইমানখিনি লিখিলে হ'ব। আৰু ইয়াৰ যিটো গাণিতিক প্ৰকাশ ৰাশি যিটো কুৱেশ্যনত মেনশ্যন কৰিছে, এইটো হ'ব F = G/mm / d²। খিনি নোট কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 25ত দিছে ভৰ আৰু ওজনৰ পাৰ্থক্য লিখা। মাৰ্ক দিছে 2, গতিকে 2টা পইণ্ট লিখিলে হ'ব। বস্তু এটাৰ ভৰ হৈছে স্কেলাৰ ৰাশি, আনহাতে ওজন হৈছে ভেক্টৰ ৰাশি। 2 নম্বৰ পইণ্টটো লিখিব পাৰা, বস্তু এটাৰ ভৰ সদায় একে থাকে, কিন্তু কোনো বস্তুৰ ওজন ঠাই বিশেষে বেলেগ বেলেগ হয়। 2টা পইণ্ট লিখিলে হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 26, ভূপৃষ্ঠত বস্তু এটাৰ ওজন 20 N অৰ্থাৎ 20 নিউটন, চন্দ্ৰপৃষ্ঠত ইয়াৰ ওজন কিমান হ'ব? ইয়াক আমি এনেধৰণে সমাধান কৰিব পাৰিম যে দিয়া আছে বস্তুটোৰ ওজন আমাক দিয়া আছে 200 নিউটন, আৰু চন্দ্ৰপৃষ্ঠত বস্তুটোৰ ওজন হ'ব, এইখিনি আমি গাণিতিকভাৱে সমাধান কৰিব লাগিব, আৰু শেষত আমি চন্দ্ৰপৃষ্ঠত বস্তুটোৰ ওজন পালোঁ 3.3 N। অৱশ্যে ডাইৰেক্ট কৰিলে হ'ব, যিহেতু 1 মাৰ্কহে আছে, ইমানখিনি দীঘল বহলাই নিলিখিলে হ'ব। কুৱেশ্যন নম্বৰ 27, কোনো এটা বস্তু পানীত ডুবাৰ কাৰণ কি?
ইয়াৰ এনসাৰ আমি এনেধৰণে লিখিব পাৰোঁ যে কোনো এটা বস্তু পানীত ডুবার কাৰণটো হৈছে বস্তুটোৰ ঘনত্ব পানীৰ ঘনত্বতকৈ বেছি, সেয়ে বস্তুটো পানীত ডুবে। নেক্সট কুৱেশ্যন নম্বৰ 28। 19.6 মিটাৰ উচ্চতাৰ স্তম্ভ এটাৰ পৰা শিলগুটি এটা এৰি দিয়া হ'ল। মাটি স্পৰ্শ কৰা আগমুহূৰ্তত ইয়াৰ অন্তিম বেগ কিমান হ'ব উলিওৱা। ইয়াৰ সমাধানটো আমি এনেধৰণে কৰিব পাৰোঁ। ইয়াত গোটেইখিনি তোমালোকক দি দিছোঁ। ইয়াতে এইচ দিয়া আছে, যিটো এইচ হাইট বা দূৰত্ব 19.6 মিটাৰ, আৰু যিটো প্ৰাৰম্ভিক বেগ 0 আৰু অন্তিম বেগ ভিটো আমি উলিয়াব লাগে। আমি জানো যে ত্বৰণ এৰ মানটো সদায় 9.8 মিটাৰ পাৰ ছেকেণ্ড। তো সূত্ৰমটো প্ৰয়োগ কৰিলে ইয়াত ভি স্কোৱাৰ মাইনাছ ই স্কোৱাৰ ইজ ইকুৱেল টু টুৱাইচ এছ। এটা ভি স্কোৱাৰটো উলিয়াব লাগে, মাইনাছ ই স্কোৱাৰটো সিফালে গ'লে প্লাছ হৈ গ'ল, ই স্কোৱাৰ প্লাছ টুৱাইচ এ এছ হ'ল। তাৰপিছত ই স্কোৱাৰ ভেলুটো 0 আৰু 2 এ মানে আছে 9.8 আৰু এছ দিছে 19.6। আৰু ইয়াৰ পিছত ভি স্কোৱাৰ ইজ ইকুৱেল টু 2 ইণ্টু 9.8 ইণ্টু কৰোঁতে 19.6 হ'ল, আৰু এটা 19.6 আছে, দুইটা মিলি 19.6 স্কোৱাৰ হৈ গ'ল, আৰু দুইফালে স্কোৱাৰ উঠি গ'ল, ভি ইজ ইকুৱেল টু 19.6। এতেকে মাটি স্পৰ্শ কৰাৰ পূৰ্বে বস্তুটোৰ অন্তিম বেগ পালোঁ 19.6 মিটাৰ পাৰ ছেকেণ্ড। নেক্সট কুৱেশ্যন নম্বৰ 29। জীৱমণ্ডলৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰৰ নাম লিখা। একেবাৰে চিম্পুল, এইটো তোমালোকে জানে, বায়ু, পানী, মাটি এইবিলাক হৈছে জৈৱিক উপাদান, আৰু অজৈৱিক বুলি ক'লে গছ, মানুহ, বিভিন্ন প্ৰাণী, এইবিলাক হৈছে অজৈৱিক উপাদান। নেক্সট কুৱেশ্যন নম্বৰ 30। পানী প্ৰদূষণে জীৱ সম্প্ৰদায়ৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলায়। আমাক 3 মাৰ্ক দিছে, 3টা পইণ্ট লিখি দিলেই হ'ব। ইয়াত তোমালোকে দেখা পাইছা যে পানী প্ৰদূষণে জীৱ সম্প্ৰদায়ৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। আমাক 3টা পইণ্ট দিছে, ইয়াৰ পৰা 3টা পইণ্টে আমি লিখিব লাগিব, কিন্তু ইমান দীঘলকৈ লিখিব নালাগে, যিহেতু 3 মাৰ্কহে আছে। তোমালোকে অলপ চুটি চুটিকৈ সজাই পৰাই বাক্যকেইটা লিখিবা। তো এইখিনি আমি লিখি দিলেই হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 31। CFCৰ সম্পূৰ্ণ নামটো লিখা। এইটো তোমালোকে জানা, একেবাৰে চিম্পুল। CFCৰ সম্পূৰ্ণ নামটো হৈছে ক্ল'ৰফ্ল'ৰ'কাৰ্বন। কুৱেশ্যন নম্বৰ 32। শস্যাৱৰ্তন বুলিলে কি বুজা, ইয়াৰ পৰা কেনেকৈ কৃষিৰ উৎকৰ্ষ সাধন হয়। এই প্ৰশ্নটোৰ উত্তৰ আমি এনেধৰণে লিখিব পাৰোঁ যে সুপৰিকল্পিতভাৱে একেডোখৰ মাটিতে এটাৰ পিছত এটাকৈ বিভিন্ন শস্যৰ খেতি কৰাকে শস্যাৱৰ্তন বোলা হয়, যিটো ইংলিছত কয় ক্ৰপ ৰোটেশ্যন। আৰু ইয়াৰ পৰা কেনেকৈ কৃষিৰ উৎকৰ্ষ সাধন হয়, তাৰ উত্তৰটো আমি লিখিব পাৰোঁ যে কোনো এটা শস্যৰ চপোৱা কালৰ ওপৰত ভিত্তি কৰি শস্যাৱৰ্তনৰ শস্যবিলাকো ভিন্ন হয়। মাটিৰ আৰ্দ্ৰতা, জলসিঞ্চনৰ ব্যৱস্থা আদিৰ ওপৰত ভিত্তি কৰি এবিধ শস্য চপোৱাৰ পাছত কি শস্য ৰোপণ কৰা হ'ব তাক নিৰ্ণয় কৰা হয়। যদি শস্যাৱৰ্তন পদ্ধতি সঠিকমতে কৰা হয়, তেন্তে একেটা বছৰতে 2বিধ বা 3বিধ শস্য ভালদৰে চপাব পাৰি। নেক্সট অন্তিমটো প্ৰশ্ন, কুৱেশ্যন নম্বৰ 33। পথাৰত কিয় জৈৱ সাৰ আৰু কৃত্ৰিম সাৰ প্ৰয়োগ কৰা হয়। ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ জৈৱ সাৰে মাটিক কিছু পৰিমাণে অনুপোষক দ্ৰব্যৰ যোগান ধৰি মাটিখিনি সাৰুৱা আৰু উৰ্বৰ কৰি তোলে। আকৌ কৃত্ৰিম সাৰৰ বিষয়ে লিখিব পাৰোঁ যে কৃত্ৰিম সাৰে নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়ামৰ যোগান ধৰে, যাৰ ফলত উদ্ভিদৰ গা গছ ভালদৰে বিকাশ হৈ বৃদ্ধি হৈ শ্ৰীবৃদ্ধি হোৱাটো নিশ্চয়তা থাকে। তো ডিয়াৰ ষ্টুডেণ্ট, কুৱেশ্যন পেপাৰখন ইমানতে সমাপ্ত হৈছে। তোমালোকে এইখিনি ভালকৈ প্ৰেক্টিছ কৰিবা, আৰু যিবিলাক স্কুলত এক্সাম হোৱা নাই ইয়াৰ পৰা নিশ্চয় কমন আহিব। আৰু মেইন কথাটো হ'ল চিলেবাছ সম্পূৰ্ণ কভাৰ কৰি এক্সামলৈ যাব লাগিব, তেতিয়া যিকোনো কুৱেশ্যন আহিলেও তোমালোকৰ প্ৰব্লেম নহ'ব। এনিৱে, তো আশা কৰোঁ নিশ্চয় তোমালোকৰ ভিডিঅ'টো ভাল লাগিল। তেতিয়াহ'লে ভাল লাগিলে লাইক এটা কৰি তোমালোকৰ ফ্ৰেণ্ডলৈ যিমান পাৰা শ্বেয়াৰ কৰিবা। তো আন এখন কুৱেশ্যন পেপাৰতে তোমালোকক পুনৰ লগ পাম। চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আজিলৈ আহোঁ, ধন্যবাদ।